বহুদা বিভক্ত কংগ্ৰেছ শিবিৰ গৌৰৱ গগৈ অহাৰ লগে আপোনালোকে দেখিছে ছ'চিয়েল মিডিয়াত তেওঁলোকে এটা ছিষ্টেম ক্ৰিয়েট কৰিব বিচাৰিছে কিন্তু ক'ত আছে ৰাইজ আপোনালোকে চাওক তেখেতৰ ফটোবোৰ তেখেতৰ চাওক বহুদা বিভক্ত কংগ্ৰেছ শিবিৰ এই কংগ্ৰেছ শিবিৰ আগতে যদি কংগ্ৰেছত 100টা লবি আছিল গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত সেই লবি এতিয়া 200টালৈ বৃদ্ধি পাইছে তেওঁ হয়তো এইটো যুঁজ কৈছে তেওঁ আৰু ভূপেন বৰাৰ মাজত যুঁজ এখন হ'ব তেওঁ আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যুঁজ এখন হ'ব তেওঁ সদায় সকলো সময়তে এতিয়া আপুনি চাওক কাইলৈ দিনৰ পৰা আজি ঘৰ গৌৰৱ গগৈ দুদিন ঘূৰিলেতো কাইলৈ পৰলৈ পৰা চাগে ৰকিবুল হুছেইন পিছপিনৰ পৰা বেক ট্ৰেক চুৰি মাৰিবৰ কাৰণে ৰেডি আৰম্ভ হৈ গ'ল কাৰণ ৰকিবুল হুছেইনটো আপোনালোকে জানে আপোনালোকে বেছি ৰকিবুল হুছেইন ডাঙৰীয়াক কোনে জানে গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰা আমাক যুঁজ এখন হ'ব গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব প্ৰদ্যুৎ বৰদলৈৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ভূপেন বৰাৰ লগত গৌৰৱ গগৈ ডাঙৰীয়াৰ যুঁজ হ'ব ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে যুঁজ আৰম্ভ হৈ গৈছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত গতিকে যুঁজ এখন হ'ব কংগ্ৰেছৰ ভিতৰতে যুঁজ এখন হ'ব আৰু এই যুঁজে ইতিমধ্যে বহুদা বিভক্ত কংগ্ৰেছ শিবিৰক আৰু 1000টা বিভক্ত কংগ্ৰেছ শিবিৰত পৰিণত কৰিব